My dear students, মই আজি আপকামিং আসাম টেটৰ বাবে ইংলিশ গ্ৰামাৰৰ ওপৰত আন এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিলোঁ। আজি ভিডিঅ'টোত মই যোৱা বছৰ টেটত অহা কেইবাটাও পয়েন্টছ আলোচনা কৰিম, লগতে কেইবাটাও খুবেই গুৰুত্বপূৰ্ণ এক্সাম্পল আলোচনা কৰিম যিবোৰ অহাৰ খুবেই সম্ভাৱনা আছে আপকামিং আসাম টেটত। তো প্ৰথমে আমি আলোচনা কৰিবলৈ লম যোৱা বছৰ ইউপি টেটত অহা কেইবাটাও ভয়েস চেঞ্জৰ ওপৰত কোৱেশ্চন। তো ইয়াত চাইছে question number 118 पर दिया से the following sentences are given in active or passive voice. For alternative sentences are given against each item. Select the best alternative that expresses the same. আপোনালোক কি কৰিব লাগিব চাব লাগিব কোশ্চেন এটা দিয়া থাকিব কোশ্চেনটো এক্টিভ ভয়েসৰ জৰি থাকে আপোনালোকে তাৰ পেসিভ ভয়েস চাব লাগিব আৰু যদি পেসিভ ভয়েস দিয়া থাকে তাৰ এক্টিভ ভয়েস চাব লাগিব। তো ইয়াত কি আছে 118 or দিয়া আছে we must endure what we can't cure. তো আমি কি কৰিব লাগে এটো পেসিভ ভয়েস এটো যেটো এক্টিভ ভয়েস আছে আমাৰ পেসিভ ভয়েস চাব লাগে। ইয়াৰ ভিতৰতে চাৰিটা অপচন আছে চাৰিটা অপচনৰ কোনটো কাৰেক্ট। তো ইয়াত চাও কি আছে that দি দুটা ক্লজ সংযোগ কৰা আছে we must endure তাৰ পিছত that what দি কি কৰা আছে সংযোগ কৰা আছে we can't cure। তো এটো যেতিয়া পেসিভ ভয়েসে কৰা হ'ব তেতিয়া কি হ'ব আমাৰ চাব লাগিব ইয়াতে কি আছে দুটা ক্লজ what দি সংযোগ কৰা আছে আৰু এই ক্লজটো কি আছে সাবজেক্ট আছে we তাৰ পিছত must আছে তাৰ পিছত endure to verb আছে তাৰ পিছত পিছৰ ক্লজটোত কি আছে সাবজেক্ট আছে we তাৰ পিছত can't এটো কি অক্সিলাৰি ভার্ব আছে তাৰ পিছত cure এটো কি আছে ভার্ব আছে। তো আমি যেতিয়া এটো পেসিভ ভয়েসে কৰিম তেতিয়া আমাৰ কেনেধৰণে কৰিব লাগিব অপচন এ আছে what could তো হবই নোৱাৰিব ইয়াতে কি আছে cannot আছে তো এটো নেগেটিভ আছে এটো নেগেটিভ হ'ব লাগিব what could be cured must be endured by us এটো হবই নোৱাৰে কাৰণ could আছে। তাৰ পিছত বি নম্বৰ আছে what could এটো তো could আছে বাকিখিনি পঢ়া প্ৰয়োজন নাই। তাৰ পিছত সি অপচন দিয়া আছে what can't be cured যেটো ইয়াতে কি আছে can't আছে এটো নেগেটিভ আছে এটো নেগেটিভ হ'ব what can't be cured তাৰ পিছত কি আছে must তাৰ পিছত এক্টিভ ভয়েস যদি must থাকে তাৰ পিছত be ব্যৱহাৰ কৰিব লাগে তাৰ পিছত ভাৰ্বৰ past participle form ব্যৱহাৰ কৰিব লাগে must be endured by us। তাৰ পিছত আছে what would তো হবই নোৱাৰে তো ইয়াৰ সঠিক অপচন হ'ব অপচন সি। নেক্সট আইছো 119 ত দিয়া আছে one must keep one's promise one must keep one's promise subject আছে তাৰ পিছত must আছে keep আছে verb তাৰ পিছত once a promise can be must or এটা নিয়মে আছে। তো আপোনালোকে হয়তো নাজানে যে মই ইংলিশ গ্ৰামাৰ আৰু ইংলিশ পেডাগজিৰ আটাইকেইটা টপিক দুখন পেপাৰৰ কভাৰ কৰিলো। তাত মই গ্ৰামাৰৰ প্ৰতিটো টপিক ধুনীয়াকৈ ফাৰ্স্ট টু লাষ্ট এ টু জেড আলোচনা কৰিছো। যদি চোৱা নাই এই ভিডিও ডেসক্ৰিপশনত লিংক পাব নাইবা ইউটিউবত গৈ ৰয় ইংলিশ লাৰ্নিং একাডেমি সার্চ কৰি এই প্লেলিষ্টত গৈ আপোনালোকৰ প্ৰয়োজনীয় ভিডিওবোৰ চাই ল'ব। তো 119 লৈ গৈছো 119 ত দিয়া আছে one must keep one's promise। তো ইয়াতে কি আছে সাবজেক্ট one তাৰ পিছত must এটো can be must এটা নিয়মে আছে চাই ল'ব। তাৰ পিছত keep to verb তাৰ পিছত one's promise এটো কি আছে অবজেক্ট। তো ভাইসেন্স কৰাৰ নিয়ম হল অবজেক্ট আহি সাবজেক্ট হয় তাৰ পিছত অক্সিলাৰি ভার্ব টেন্স অনুযায়ী ব্যৱহাৰ কৰিব লাগে তাৰ পিছত ভাৰ্বৰ past participle form ব্যৱহাৰ কৰিব লাগে তাৰ পিছত by ব্যৱহাৰ কৰিব লাগে তাৰ পিছত সাবজেক্টটো গৈ অবজেক্ট হয় এটো জেনাৰেলি কিন্তু কেতিয়াবা এই নিয়মটো নাখাতে। তো আমাৰ চাব লাগিব অপচন এ দিয়া আছে once a promises are to be kept once
promises are ইয়াত are তো হবই নোৱাৰে ইয়াত must আছে must be হ'ব লাগিব ইয়াত must be হ'ব লাগিব তো এটো হ'ব নোৱাৰে তাৰ পিছত বি দিয়া আছে once a promises must be kept তাৰ পিছত সি দিয়া আছে once a promises one ইয়াত verb হ'ব লাগিছিল verb দিয়া নাই must হ'ব লাগিছিল must to পিছত আছে তাৰ পিছত keep তো হবই নোৱাৰে কাৰণ passive voice ভাৰৰ past participle form ব্যৱহাৰ কৰিব লাগে তাৰ পিছত once a promises add to হবই নোৱাৰে তো ইয়াৰ সঠিক অপচন হ'ব অপচন বি next আইছো 120 লৈ 120 দিয়া আছে modern means of communication have made life much more comfortable তো এটো active voice আছে আপোনালোকে চাব লাগিব subject verb object কি আছে modern means of communication এটো কি আছে subject আছে তাৰ পিছত have to কি আছে এটো tense অনুযায়ী have বহিছে তাৰ পিছত made এটো ভাৰৰ past participle form তাৰ পিছত life এটো object আছে তাৰ পিছত much more comfortable এটো other words আছে তো আপোনালোকে প্ৰথমতে কি subject verb object উলিয়াই ল'ব লাগিব active voice টো তো এইখিনি কি modern means of communication এইখিনি subject তাৰ পিছত have এটো present perfect tense হোৱাৰ বাবে কি হৈছে have ব্যৱহাৰ হৈছে তাৰ পিছত made এটো ভাৰ্বৰ past participle form আছে মানে verb আছে তাৰ পিছত life to object আছে তাৰ পিছত much more comfortable তো আমাৰ কি কৰিব লাগিব নিয়মতে object to subject কৰিব লাগিব তাৰ আগতে আমাৰ tense to ধৰিব লাগিব যে active voice to কোন tenseত আছে তো active voice to ধৰি ললো আমি কোন tenseত আছে present perfect tenseত আছে তো present perfect tense যেতিয়া আমি passive voice কৰিম প্ৰথমতে object to কি কৰিব লাগিব subject to কৰিব লাগিব তো subject কি হ'ব live হ'ব object কি আছে live আছে তো subject হিচাপে আমাৰ কি object to active voice or object to passive voice subject হিচাপে ল'ব লাগিব তো live পুতিটোৰি কি আছে হন্মুখত কি আছে live আছে object to subject কৰিছে এতিয়া আমাৰ চাব লাগিব যে present perfect tense আমি যেতিয়া passive voice কৰো তেতিয়া আমাৰ কি ব্যৱহাৰ কৰিব লাগে have been has been তো এতিয়া have been has been ক'ত ব্যৱহাৰ কৰিম যদি subject to third person singular number থাকে তেন্তে আমাৰ has been ব্যৱহাৰ কৰিব লাগিব আৰু যদি subject to third person singular number নহয় blank থাকে তেন্তে আমাৰ have been ব্যৱহাৰ কৰিব লাগিব তো live to কি third person singular number আমাৰ কি ব্যৱহাৰ কৰিব লাগিব has been তো has been ক'ত আছে হেতু চাব লাগিব এটুত কি আছে was আছে এটু তো নহবই তাৰ পিছতত কি আছে has been আছে তাৰ পিছতত had been এটু নহব তাৰ পিছত কি আছে is তো নহব আমাৰ কি লাগে has been হ'ব লাগিব তো live has been made প্ৰথমতে live আছে object to subject তাৰ পিছতে has been তাৰ পিছত ভাৰৰ past participle form made তাৰ পিছত other words much more comfortable তাৰ পিছত by the modern means of communication তো ইয়াৰ সঠিক অপচনটো হ'ব অপচন বি তো আকৌ এবাৰ কৈছো এতিয়ালৈকে যদি মোৰ ইংলিশ গ্ৰামাৰৰ ভিডিওখিনি চোৱা নাই ইউটিউবত গৈ ইংলিশ লাৰ্নিং একাডেমি সাৰ্চ কৰক আৰু তাত টেটৰ উপযোগী হোৱাকৈ প্ৰতিটো টপিকৰ গ্ৰামাৰ পাব বা ইংলিশ পেডাগজিৰ প্ৰতিটো টপিকৰ মানে মেটেৰিয়েল পাব আপোনালোকে তাত গৈ পঢ়ি ল'ব পাৰে বা চাই ল'ব পাৰে নেক্সট মই কেইবাটাও এক্সাম্পল লৈ আহিছো এইকেইটা আলোচনা কৰিম Number 1 to say I know the man who came here who came yesterday I know the man who came yesterday তো ইয়াতো কি আছে দুটা ক্লজ আছে I know the man who came yesterday তো এইখিনি তো ভয়েস চেঞ্জ হবই নোৱাৰে কাৰণ ভয়েস চেঞ্জ হবলৈ হলে কি সাবজেক্ট হ'ব লাগিব তাৰ পিছত ভাৰ্ব তাৰ পিছত অবজেক্ট থাকিব লাগিব তো ইয়াত কি আছে I know the man ইয়াত কি আছে সাবজেক্ট আছে তাৰ পিছত verb আছে তাৰ পিছত কি আছে object আছে I subject know to verb তাৰ পিছত the man object তো আমি যেতিয়া passive voice কৰিম এটো কি হ'ব the man is known who came yesterday by us এনেকুৱা হ'বই নোৱাৰে তাৰ পিছত b number কাৰণ আমাৰ কি কৰিব লাগে প্ৰথমতে object to subject কৰিব লাগে the man নিয়মতে আমাৰ কি কৰিব লাগে object to subject কৰিব লাগে তাৰ আগত আমাৰ চাব লাগিব টেন্স কোন টেন্সত আছে এইখিনি I know the man present indefinite tense আছে তো present indefinite tense আমি যেতিয়া passive voice কৰিম প্ৰথমতে object to subject হ'ব the man
তাৰপিছত প্ৰেজেন্ট ইনডিফিনিট টেন্সত সাবজেক্টৰ পিছত am is are ব্যৱহাৰ কৰা হয় the man is manৰ লগত is হ'ব তাৰপিছত nor past participle form ব্যৱহাৰ কৰিব লাগিব known তাৰপিছত by ব্যৱহাৰ কৰিব লাগে নিয়মমতে কিন্তু no ভাৰ্বটো থাকিলে তাৰপিছত by ব্যৱহাৰ নহয় to ব্যৱহাৰ কৰিব লাগে তো কি হ'ব the man is known to তাৰপিছত I আছে কি হ'ব me হ'ব I subject আছে এটো পেসিভ ভয়েসত গৈ কি হ'ব me হ'ব তো কোড আছে the man is known to me তো অপশন এ আছে the man is known who came yesterday by me এটো তো নহব the man came yesterday to be known by me এটো নহব তাৰপিছত কি আছে c the man is known to me who came yesterday এর সঠিক অপশন কি হ'ব অপশন c হ'ব তাৰপিছত কি আছে the man who came yesterday is known to me ইয়াৰ সঠিক অপশন এটো হ'ব এটো নহয় the man who came yesterday ইয়াত কি other words হিচাপে ইয়াত ব্যৱহাৰ হৈছে এইখিনি আগত ব্যৱহাৰ কৰা হৈছে the man who came yesterday এইখিনি ব্যৱহাৰ কৰিলো প্ৰথমতে অবজেক্ট টু সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলো তাৰ পিছত other words টু ব্যৱহাৰ কৰিলো who came yesterday তাৰ পিছত manৰ লগত কি হ'ব is তাৰ পিছত nor past participle form known তাৰ পিছত to তাৰ পিছত সাবজেক্ট গৈ কি হ'ল অবজেক্ট next আইছো he has put the money in the box he has put the money in the box আমাৰ একটিভ ভয়েস আছে তাৰ পিছত কোন টেন্সত আছে চাব লাগিব প্ৰেজেন্ট পারফেক্ট টেন্সত আছে সাবজেক্ট has তাৰ পিছত ভার্ব past participle form তাৰ পিছত the money object in the box এটো কি other words he has put the money in the box তো প্রেজেন্ট পারফেক্ট টেন্সত আছে আমাৰ পেসিভ ভয়েস আমাৰ কৰিবলৈ হলে প্ৰথমতে সাবজেক্ট চাব লাগিব he আছে তাৰ পিছত put to verb আছে the money to object আছে in the box এটো other words আছে তো এটো যেতিয়া পেসিভ ভয়েসে কৰা হ'ব তেতিয়া অবজেক্ট টু সাবজেক্ট money তাৰ পিছত আমাৰ কি প্ৰেজেন্ট পারফেক্ট টেন্সত have been has been ব্যৱহাৰ কৰিব লাগে তো money এটো কি থার্ড পারসন সিঙ্গুলার নাম্বার সেই কাৰণে কি ব্যৱহাৰ কৰিব লাগিব has been তো the money has been put তাৰ পিছত in the box by him অবজেক্ট প্ৰথমতে সাবজেক্ট কৰিলো the money তাৰ পিছত has been তাৰ পিছত put আৰু past participle form তাৰ পিছত other words ব্যৱহাৰ কৰিলো in the box তাৰ পিছত by ব্যৱহাৰ কৰিলো তাৰ পিছত সাবজেক্ট গৈ কি হ'ল অবজেক্ট হ'ল হি থাকিলে কি হয় him হয় তো ইয়াৰ সঠিক অপশন হ'ব অপশন ডি নেক্সট আইছো everybody congratulated him on his success everybody subject congratulated এটো verb him হল object on his success এটো other words তো চাব লাগিব কন্টেন্সত আছে কন্টেন্সত আছে everybody subject verb past participle form congratulated তো সরি verb past form বা past participle form হয় কিন্তু ইয়াত past form হ'ব subject verb past form তাৰ পিছত object তো past indefinite tense আছে এটো যদি পেসিভ ভয়েসে কৰা হ'ব তো কি হ'ব him object আছে him to কি হ'ব subject হ'ব he তাৰ পিছত past indefinite tense subjectৰ পিছত was এর ব্যৱহাৰ কৰা হয় তাৰ পিছত verb past participle form ব্যৱহাৰ কৰা হয় congratulated তাৰ পিছত on his success ইয়াত কিন্তু by everybody লিখিব না লাগে যে he was congratulated on his success মানে তেওঁৰ সফলতাত তেওঁক কি অভিনন্দন জনোৱা হৈছিল everybody congratulated him on his success তেওঁৰ সফলতাত সকলোৱে অভিনন্দন জনাইছিল তো এটো যেতে পেসিভ ভয়েস কৰা হ'ব he was congratulated on his success তেওঁৰ সফলতাত তেওঁক কি কৰাইছিল অভিনন্দন জনাইছিল নেক্সট আইছো next dia say he was made captain of the team by them to etu saak etu passive voice ase etu active voice koribo lagibo I was made captain of the team by them I was made captain etu saak etu ki ase past indefinite tense passive voice ase subject ase tar bisot was ase verb past participle form ase tar bisot captain etu effective object boli koa hai of the team by them তো এটো যেতিয়া কি কৰা হ'ব পেসিভ ভয়েসে কৰা হ'ব সরি অ্যাক্টিভ ভয়েসে পেসিভ ভয়েস আছে অ্যাক্টিভ ভয়েস আমি কৰিব লাগিব তো অ্যাক্টিভ ভয়েস যেতিয়া আমি কৰিম তেতিয়া অবজেক্ট টু সাবজেক্ট প্ৰথমে কি হ'ব দে হ'ব তাৰ পিছত যেটো পাস্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েস কৰা আছে আমাৰ অ্যাক্টিভ ভয়েস টু পাস্ট ইনডিফিনিট টেন্সৰ লিখিব লাগিব তো কি হ'ব দে তাৰ পিছত ভাৰ্বৰ পাস্ট ফর্ম কোড আছে ভাৰ্বৰ পাস্ট ফর্ম
কি আছে ভার্বটো কি আছে মেড আছে ইয়াৰ পাস্ট ফর্ম কি হয় এটু হয় মেক মেড মেড তো আমাৰ মেড কোড আছে চাব লাগিব তো ইয়াত কি আছে হ্যাভ মেড এটো নহব কাৰণ পাস্ট এটো প্রেজেন্ট পারফেক্ট টেন্স হৈ গল এটো নহব তাৰ পিছত অয়াৰ দে অয়াৰ এটো তো নহব আমাৰ কি লাগিব আমাৰ ফার্স্ট ইনডেফিনিট টেন্স লিখিব লাগিব ফার্স্ট ইনডেফিনিট টেন্স লিখিব হলে সাবজেক্ট ভার্ব পাস্ট ফর্ম সাবজেক্টৰ পিছত ভাৰ্বৰ পাস্ট ফৰ্ম তাৰ পিছত এটো কি আছে হ্যাড মেড এটো নহব তো আমাৰ চাব লাগিব দে তাৰ পিছত মেড দে মেড প্ৰথমতে অবজেক্ট টু সাবজেক্ট কৰিলো দে তাৰ পিছত ভাৰ্বৰ পাস্ট ফৰ্ম মেড তাৰ পিছত সাবজেক্ট টু গৈ কি হ'ব অবজেক্ট হ'ব আই সাবজেক্ট থাকিলে অবজেক্ট হিচাপে যেতে ব্যৱহাৰ হ'ব তেতিয়া কি হ'ব মি তো দে মেড মি তাৰ পিছত ক্যাপ্টেন অফ দ্য টিম তো ইয়াৰ সঠিক অপশনটো হ'ব অপশন ডি Next is did the hunter kill a tiger? এটু কি আছে past indefinite tenseৰ active voice আছে এতিয়া এটু যেটা passive voice কৰিম আমাৰ subject কি আছে the hunter তাৰ পিছত kill আছে verb তাৰ পিছত a tiger হল object আমাৰ passive voice কৰিবলৈ হলে আমাৰ চাব লাগিব কোন টেন্সত আছে এটু past indefinite tenseত আছে আকৌ কি আছে did দি প্ৰশ্ন কৰিছে সেই কাৰণে কি past indefinite tenseৰ interrogative sentence আছে তো আমি কি কৰিব লাগিব past indefinite tenseৰ নিয়মতে কৰিব লাগিব আকৌ কি কৰিব লাগিব interrogative কৰিব লাগিব তো আমাৰ নিয়মতে কি কৰিব লাগে এ টাইগাৰ তাৰ পিছত প্ৰথমতে কি এ টাইগাৰ লিখিব লাগে তাৰ পিছত এ টাইগাৰৰ লগত কি বহিব past indefinite tenseত was তাৰ পিছত ভাৰ্ব past participle form killed তাৰ পিছত by the hunter এ টাইগাৰ was killed by the hunter কিন্তু যেতিয়া আমি যেটো আমি কি কৰিব লাগিব ইন্ট্ৰোগেটিভ সেন্টেন্স কৰিব লাগিব আমাৰ কি কৰিব লাগিব এ টাইগাৰৰ পিছত কি আছে was টু সন্মুখত দিব লাগিব was a tiger killed by the hunter তো ইয়াৰ সঠিক অপশন হ'ব অপশন এ was টু আগত যাব আমাৰ একচুয়ালি নিয়মতে এনেকুৱা লিখিব লাগিছিল এ টাইগাৰ was killed by the hunter কিন্তু যেটো এটো ইন্ট্ৰোগেটিভ সেন্টেন্স অ্যাক্টিভ ভয়েস টু আমাৰ পেসিভ ভয়েস টু ইন্ট্ৰোগেটিভ সেন্টেন্স কৰিব লাগিব তো সেই কাৰণে কি হল was টু সন্মুখত গল was a tiger killed by the hunter next I saw the children can play with these toys the children ইয়াতে কি আছে সাবজেক্ট আছে তাৰ পিছত can আছে তাৰ পিছত play verb আছে তাৰ পিছত with these toys এটো অবজেক্ট আছে এতিয়া এটো যেতিয়া পেসিভ ভয়েস কৰা হ'ব আমাৰ কি can may master এটা নিয়মে আছে can may master কি আছে এটা নিয়মে আছে তো can may master যদি থাকে ইয়াত কি আছে সাবজেক্ট the children তাৰ পিছত can এটো can may must should থকা এটা নিয়ম আছে can may must should থাকিলে তেতিয়া টেন্সৰ কোনো নিয়ম নাকাটে তেতিয়া বেলেগ এটা ফৰ্মেশন আছে তাৰ পিছত play to হল verb তাৰ পিছত these toys to হল object তো আমাৰ কি কৰিব লাগিব প্ৰথমতে object to subject কৰিব লাগিব these toys কোড আছে সকলোতে these toys আছে ঠিক আছে এতিয়া যদি কোনো বাক্যত can may must should থাকে তেন্তে সাবজেক্টৰ পিছত can be জি আছে যদি can থাকে can ব্যৱহাৰ কৰিব লাগিব may থাকিলে may ব্যৱহাৰ কৰিব লাগিব must থাকিলে must should থাকিলে should তাৰ পিছত be ব্যৱহাৰ কৰিব লাগিব তো চাব লাগিব can be কোড আছে তো ইয়াতে can আছে কেৱল এটো নহব তাৰ পিছত এটো can be আছে এটো চাব লাগিব তাৰ পিছত এটো by আছে এটো নহব তাৰ পিছত কি আছে the children এটো নহব তো আমাৰ কি চাব লাগিব these toys প্ৰথমতে object to subject কৰিলো তাৰ পিছত can তাৰ পিছত be এই can to আহি ইয়াতে বহিল তাৰ পিছত be ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত verb past participle form তাৰ পিছত এতিয়া with তাৰ পিছত by ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত the children subject to গৈ কি হল object হল next he has been given a pen to write with he has been given a pen to write with তো এটো প্রেজেন্ট পারফেক্ট টেন্সৰ পেসিভ ভয়েস আছে আমাৰ কি কৰিব লাগিব অ্যাক্টিভ ভয়েস কৰিব লাগিব তো অ্যাক্টিভ ভয়েস টু যেতিয়া কৰিম আমাৰ কোন টেন্সৰ লিখিব লাগিব প্রেজেন্ট পারফেক্ট টেন্সৰ লিখিব লাগিব তো প্রেজেন্ট পারফেক্ট টেন্সৰ যেতিয়া লিখিম তেতিয়া আমাৰ সাবজেক্ট ভার্ব অবজেক্ট চাব লাগিব he has been given ইয়াতে he to subject তাৰ পিছত given এটো হল ভার্ব a pen এটো অবজেক্ট to write with এটো other words তো আমাৰ কি কৰিব লাগিব এটো প্রেজেন্ট পারফেক্ট টেন্সত লিখিব লাগিব তো প্রেজেন্ট পারফেক্ট টেন্সত লিখিব গলে প্ৰথমতে অবজেক্ট টু সাবজেক্ট কৰিব লাগিব এ পেন কোড আছে এ পেন
he has been given a pen to write with. Yet actually he has been given a pen to write with কাৰ দ্বাৰা কামটো কৰা হৈছে হেতু মানে ইয়াত কি আছে অবজেক্ট নাই ইয়াত অবজেক্ট নাই অবজেক্টটো আমাৰ কি ধৰি ল'ব লাগিব কেতিয়াবা কেতিয়াবা পেসিভ ভয়েসত অবজেক্ট নাথাকে তেতিয়া আমাৰ কি ধৰি ল'ব লাগে someone তাৰ পিছত they তাৰ পিছত it তাৰ পিছত we বা I কেতিয়াবা কেতিয়াবা কি ধৰি ল'ব লাগে তো ইয়াত কি ধৰি ল'ব লাগিব they ধৰি ল'ব লাগিব সকলোৰে কি আছে they আছে তো ঠিক আছে এতিয়া আমাৰ কোন টেন্সৰ লিখিব লাগিব প্ৰেজেন্ট পারফেক্ট টেন্সৰ লিখিব লাগিব তো প্ৰেজেন্ট পারফেক্ট টেন্সৰ লিখিব গলে আমাৰ কি দেৰ পিছত have has ব্যৱহাৰ কৰিব লাগে তো দেৰ লগত কি হ'ব দে টু থাৰ্ড পারসন কিন্তু প্লুৰাল নাম্বাৰ সেই কাৰণে have দেৰ পিছত কোড have আছে দেৰ পিছত ইয়াত gave আছে এটো নহব তো had আছে এটো নহব দেৰ পিছত have থাকিব লাগিব কাৰণ প্ৰেজেন্ট পারফেক্ট টেন্সৰ ফৰ্মেশন মতে প্ৰথমতে সাবজেক্ট তাৰ পিছত have তাৰ পিছত কি আছে দে were আছে এটো নহব তো ইয়াত কি আছে they have তাৰ পিছত ভাৰ্বৰ past participle form past present perfect tense formation মতে প্ৰথমতে সাবজেক্ট তাৰ পিছত কি have তাৰ পিছত ভাৰ্বৰ past participle form given তাৰ পিছত সাবজেক্ট টু গৈ কি হল অবজেক্ট হল him তাৰ পিছত a pen তাৰ পিছত ইয়াত একচুয়ালি কি ডাবল অবজেক্ট হৈ গল তাৰ পিছত to write with তো এইকেইটা আছিল আজি আলোচনা কৰাৰ কেইটা খুবই গুৰুত্বপূৰ্ণ এক্সাম্পল তো আপোনালোকে মই অলৰেডি বহুত ভয়েস সেন্সৰ ওপৰত 20-25 টা মান ভিডিও বনাই ৰাখিছো তাত মই পাৰ্ট ওয়াইজ মানে নিয়মবোৰ A to Z নিয়ম দিয়া আছে নিয়মবোৰ চাব পাৰে আৰু তাত মই বহুত সলিউশন দিছো আপোনালোকৰ টেটৰ উপযোগী হোৱাকৈ আপোনালোকে প্লেলিষ্টত যাওক আৰু আপোনালোকৰ প্ৰয়োজনীয় ভিডিওবোৰ চাই লওক তো পিছত এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ